প্ৰকৃতিৰ বুকুলৈ নবৰষুণ আহিলে গছৰ ডালে ডালে সপোনো ফুল ফুলিলে ঢোল পেঁপা বনাই পৃথিৱী হৈ কপালে চেনেহৰ চাওক উজনি কি নামনি এতিয়া চাৰিওফালে শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি। সহযোগী সঞ্জীৱ আৰু মই এই মুহূৰ্তত গোৱালপাৰা চহৰৰ বিহু ফিল্ডত আছোঁ আৰু বিহু ফিল্ডতো দেখিবলৈ পোৱা গৈছে বিহুৰ আখৰা। আমি দেখুৱাইছোঁ ইয়াৰ পৰিৱেশ, যিহেতু বিহু আহি পালেহি সেই চাৰিওফালে বিহুৰ যি প্ৰস্তুতি সেই প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমি গোৱালপাৰাৰ ছবি দেখুৱাইছোঁ। গোৱালপাৰাৰ চাৰিওফালে শুনিবলৈ পোৱা গৈছে ঢোলৰ গুমগুমনি আৰু চাৰিওফালে বিহুৰ আখৰা বিহুৰ কৰ্মশালা চলি আছে। এই মুহূৰ্তত আমি গোৱালপাৰাৰ ছবি দেখুৱাইছোঁ। এক সুন্দৰ আচলতে বিহুৰ আখৰাৰ ছবি আমি দেখিবলৈ পোৱা গৈছে আৰু দেখিবলৈ পোৱা গৈছে ইয়াত কণ কণ আচলতে শিশু শিল্পীৰ লগতে কিশোৰী আচলতে অংশগ্ৰহণ কৰিছে। গোৱালপাৰা চহৰৰ বিহু ফিল্ডৰ পৰিৱেশ দেখুৱাইছোঁ আৰু সমন্বয় শিল্পী গোষ্ঠীৰ জৰিয়তে আচলতে এইসকল শিশু আৰু কিশোৰীসকলক প্ৰশিক্ষণ দি থকা হৈছে। সহযোগী সঞ্জীৱে দেখুৱাইছে আৰু ইয়াৰ আচলতে গুৰি ধৰিছে দিব্যজ্যোতি নেওগ নামৰ লোকজনে। তেখেত আছে তেখেতৰ সৈতে কথা পাতি যত্ন কৰিম। কিমান দিনৰ পৰিশ্ৰম? এইটো প্ৰায় 6 মাহ ধৰি চলি আছে আমাৰ প্ৰশিক্ষণ অনুষ্ঠানটো। সপ্তাহত আমি দুদিনকৈ কৰোঁ। আজি 6 মাহ ধৰি কৰি প্ৰায় আমাৰ বিহু নাচিব পৰাকৈ প্ৰস্তুতি সম্পূৰ্ণ হৈছে। এতিয়া আখৰা চলি আছে এতিয়া শেষ পৰ্যায় আৰু এতিয়া বিহু বুলি সকলোৱে এপাক নাচিব আৰু। আপোনাৰ ইয়াতে প্ৰায় 60গৰাকী ছাত্ৰীয়ে প্ৰশিক্ষণ সমাপ্ত কৰাৰ নিচিনা হৈছে। শিশু আছে তেওঁলোকে ধুনীয়াকৈ হয়, ইয়াতে প্ৰায় 6 বছৰ বয়সৰ পৰা 14-15 বছৰলৈকে আছে। সেনেকৈ দেখিবলৈ পোৱা গৈছে আৰু এনেদৰে চাৰিওফালে ঢোলৰ গুমগুমনি শুনিবলৈ পোৱা গৈছে। এই মুহূৰ্তত আমি গোৱালপাৰাৰ পৰিৱেশ দেখুৱালোঁ আৰু গোৱালপাৰাটো এনেদৰে দেখিবলৈ পোৱা গৈছে বিহুৰ প্ৰস্তুতি চলি আছে। বিহুৰ আখৰা বিহুৰ কৰ্মশালা বিভিন্ন ঠাইত চলি আছে আৰু যিহেতু বিহু আহি পালেহি সেই সকলোৱে কিন্তু বিহুৰ কাৰণে আচলতে প্ৰস্তুতি চলাই আছে।